নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে তো তোমালোকৰ ৰিজাল্টক লৈ আহিছে ডাঙৰ ঘোষণা আৰু এইবাৰ কিয় 2025 বৰ্ষত ছাত্ৰ-ছাত্ৰীসকলে কম্পাৰ্টমেণ্টেল এক্সামত ফেল কৰিব পাছ কৰিব সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে কৈ দিম গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু আসাম ষ্টাডি ইনফো নতুন গাইলে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ বন্ধু-বান্ধৱীসকলে শ্বেয়াৰ কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনতে লিংক হোৱাটছআপ চেনেলত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লগতে ইম্পৰ্টেণ্ট নটিছ তোমালোকৰ বাবে আগবঢ়াই থাকোঁ তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনতে লিংক আছে তো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্টসমূহ কেতিয়াকৈ ঘোষণা কৰিব এতিয়া আহিলে ডাঙৰ কুৱেশ্যন তো মৰমৰ ষ্টুডেণ্টসকল যিহেতু তোমালোকৰ 29 মে' তাৰিখে কম্পাৰ্টমেণ্টেল এক্সামৰ যিসমূহ পৰীক্ষাসমূহ সম্পূৰ্ণ হৈ গৈছে সকলোৰে কাৰোবাৰ যদি আছে দুটা ছাবজেক্টত ফেইল কৰিছিলে কোনোবাই আকৌ এটা ছাবজেক্টত ফেইল কৰিছিলে তেওঁলোকে এক্সামসমূহ দি দিলে 29 মে' তাৰিখে সমাপ্ত হ'ল এতিয়া আহিলে ৰিজাল্ট তো ৰিজাল্টলৈ তোমালোকৰ কিমান দিন লাগিব তো মৰমৰ ষ্টুডেণ্টসকল কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট চাওঁতে তোমালোকৰ বেছি টাইম নালাগে যিহেতু ফেইল কৰা ষ্টুডেণ্ট 30% 37% এনেকুৱা আছিলে সেইকাৰণে তোমালোকৰ 10-20 দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব এতিয়া আহিলে মেইন কথাটো কিমান তাৰিখে ঘোষণা কৰিব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্টসমূহ তোমালোকে যদি যিকোনো এটা ব্ৰাউজাৰত চাৰ্চ কৰা যে SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2025 ৰিজাল্ট ডেট বুলি তেতিয়া তোমালোকে ইয়াত দেখা যায় যে দ্য আসাম SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2025 ৰিজাল্টছ ইন এক্সপেক্টেড টু বি ৰিলিজ ইন দ্য 3rd উইক অফ জুন অৰ্থাৎ জুনৰ 3 নম্বৰ সপ্তাহত ঘোষণা কৰিব বুলি ইয়াত কোৱা হৈছে কিন্তু এইটোৱে সত্য তোমালোকৰ 3 নম্বৰ সপ্তাহতে ঘোষণা কৰিব জুনৰ অৰ্থাৎ তোমালোকৰ জুনৰ 3 নম্বৰ সপ্তাহ যদি আৰম্ভ হয় 15 জুন হয় কিন্তু 15 জুন তাৰিখে তোমালোকৰ দেওবাৰ হৈ যায় সেইকাৰণে তোমালোকৰ 16 জুনত দিয়াটো প্ৰায় নিশ্চিত আছে তো তোমালোকৰ 16 জুনত কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টসমূহ দিব পাৰে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টসমূহ পিছুৱাব নোৱাৰে কাৰণ যিহেতু তোমালোকে আকৌ HS ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িব লাগিব সেইকাৰণে তোমালোকক এই জুনৰ 3rd উইকতে তোমালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব আৰু বহুতো ষ্টুডেণ্টে চিন্তা কৰি আছে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সামতো ফেইল কৰিম বুলি তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত প্ৰায় সংখ্যক ষ্টুডেণ্টে পাছ কৰি যায় চ' তোমালোকে ভয় কৰি থাকিব নালাগে তোমালোকে ভালদৰে ৰিজাল্টলৈ ৱেইট কৰা আৰু তোমালোকে পজিটিভ মাইণ্ডত থাকা এনেই তোমালোকে নিগেটিভ মাইণ্ডত নাথাকিবা মোক বহুতে কমেণ্ট কৰি আছে যে আমি কম্পাৰ্টমেণ্টেল এক্সামো আমাৰ পৰীক্ষাটো বেয়া হৈছে আমাৰ কম্পাৰ্টমেণ্টেল এক্সামতো ফেইল কৰিম তো তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে সকলোৱে পাছ কৰিবা আৰু এটা ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'বা তো আজিলৈ ভিডিঅ'টো মানে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু সকলো বন্ধু-বান্ধৱীকে শ্বেয়াৰ কৰা তোমালোকে জুনৰ 3rd উইক অৰ্থাৎ 16 জুন তাৰিখে তোমালোকে ৰিজাল্টসমূহ পাই যাবা 16 17 18 এনেকুৱাকৈ তোমালোকে ৰিজাল্টসমূহ আহি যাব ধন্যবাদ